বিটিআৰত কতো বোমা বিস্ফোৰণ হ'ব নালাগে বিটিআৰৰ মানুহ ৰাতি 2টা বজাতো ঘৰৰ পৰা ওলালে মাক দেউতাকে চিন্তা কৰিব নালাগে মই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো তাৰ আগতে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল কোভিড আহিছিল আৰু কোভিডৰ ভৰপক সময়ত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো যেতিয়া মই মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াক প্ৰথম লগ কৰিব গৈছিলো তেওঁলোকে মোক এটা কথা কৈছিলে যে তোমাৰ কাৰ্যকালত বিটিআৰত শান্তি প্ৰতিষ্ঠা হ'ব লাগিব আজি মই 4.5 বছৰ মুখ্যমন্ত্ৰী হিচাপে পাৰ কৰিলো আৰু মই ভগৱানক ধন্যবাদ দিম বিটিআৰৰ ৰাইজক ধন্যবাদ দিম যে মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বিটিআৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও গুলীকাণ্ড হোৱা নাই এটাও কোনেও কাকো সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা নাই শ্ৰদ্ধাৰ ৰাইজ আমাৰ দায়িত্ব আছিলে যে আমি বিটিআৰত শান্তি আনিম আজি মই আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ বাবে আপোনালোকে আমাক যি শক্তি দিছিলে যি সাহস দিছিলে আমি বিটিআৰত শান্তি আনিব পাৰিলো কিন্তু শান্তি শেষ নহয় শান্তি অহাৰ পিছত আমাক কি লাগিব বিটিআৰত উন্নতি লাগিব বিটিআৰৰ ডেকা ল'ৰা ছোৱালীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰী চাকৰি পাব লাগিব বিটিআৰৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাব লাগিব আৰু বিটিআৰৰ প্ৰতিজন ৰাইজে বিটিআৰক নিজৰ বুলি ভাবিব লাগিব আজি 5টা বছৰ আমি শান্তিৰ বাবে কাম কৰিলো আৰু অহা 5টা বছৰ আমি বিটিআৰত শান্তিৰ পিছত প্ৰগতি আনিম বিকাশ আনিম সকলোকে সমান অধিকাৰ দিয়াৰ বাবে আমি কাম কৰিম সেয়া হৈছে বিজেপিৰ লক্ষ্য বিজেপিয়ে বিপিএফৰ বিৰুদ্ধে ইলেকশন খেলা নাই বিজেপিয়ে ইউপিপিএলৰ বিৰুদ্ধে ইলেকশন খেলা নাই বিজেপিয়ে আপোনালোকক সমান অধিকাৰ দিবৰ বাবে বিটিআৰত আমি এইবাৰ ইলেকশন খেলিছো আমাৰ লক্ষ্য হল যাতে প্ৰতিজন ৰাইজে সমান অধিকাৰ পাব পাৰে সকলোৱে যাতে সমানে বিটিআৰৰ নাগৰিক বুলি নিজকে দাবী কৰিব পাৰে আৰু সেই কাৰণে এইবাৰ বিজেপিয়ে অকলে আমি আপোনালোকৰ কাৰণে ইলেকশনত প্ৰতিদ্বন্দ্বিতা কৰিম এতিয়া কোনোবাই খুদিব যে আমি কেইটা সিটত ইলেকশন উঠিম কেইটাত উঠিম তাৰ সিদ্ধান্ত আপোনালোকে ল'ব লাগিব আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকৰ ওচৰত পৰ্যবেক্ষক পঠিয়াইছে আপোনালোকে হিচাপ কৰি ক'ব লাগিব যে আমি কেইটা সিটত ইলেকশন জিকিম কাৰণ আমি ইলেকশন খেলিব খোজা নাই আমি ইলেকশন জিকিব খুজিছো আমাক ইলেকশন জিকিব লাগে কাৰ কাৰণে জিকিব লাগে সব পানী গিলা কাৰ কাৰণে জিকিব লাগে আপোনালোকৰ কাৰণে বিজেপি এইবাৰ ইলেকশন জিকিব লাগিব বিটিআৰৰ ৰাইজৰ বাবে বিজেপিয়ে ইলেকশন জিকিব লাগিব কোনোবাই মোক কয় দাদা ইলেকশন খেলিব লাগে খেলি লাভ নাই যদি আমি নিজিকো খেলিম য'ত আমি জিকিম আৰু সেই কাৰণে আপোনালোকে
সংগঠন সুদৃঢ় কৰক যাতে আমি প্ৰত্যেকটো সিটতে ইলেকশন খেলিব পাৰো আৰু ইলেকশন জিকিব পাৰো। আৰু সেই কাৰণে সকলোৱে একত্ৰিত হৈ ইলেকশন জিকিবৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব। বাক্সাত কেইটা জিকিম আমি? কেইটা জিকিম? 5টা জিকিম পাক্কা? তেতিয়াহ'লে আমি মই কোৱাৰ দৰে সংগঠনৰ যিখিনি আপোনালোকক দায়িত্ব মই দিলো, নালাগে ইমান হৈ যাব। একেদিন মিটিং কৰি আছো কাৰণে মাতটো অলপ ভাঙি গৈছে, একো নাই, আকৌ আহি যাব। সেইকাৰণে আপোনালোকে সকলোৱে 5টা সিটতে আমি যাতে জিকিব পাৰো তাৰ বাবে সাংগঠনিক শক্তি বঢ়াওক আৰু ইলেকশনত যাতে আমি জিকো তাৰ বাবে আপোনালোকে আপ্ৰাণ প্ৰচেষ্টা কৰক। শ্ৰদ্ধা ৰাইজ, আৰু এটা কথা মনত ৰাখিব, বিটিআৰত ইলেকশন জিকাই আমাৰ শেষ লক্ষ্য নহয়। পূজাৰ আগতে বিটিআৰ হ'ব, কিন্তু বিটিআৰৰ ইলেকশনৰ পিছত দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিবই লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? লাগিব। আৰু তৃতীয়বাৰৰ বাবে যদি আমি বিজেপিৰ চৰকাৰ গঠন কৰো, বিটিআৰতো বিজেপি বিজয়ী হয়। কি পানী এইটো? তৃতীয়বাৰো যদি বিজেপি বিজয়ী হয়, মই নিশ্চিত যে বিটিআৰৰ বহুত সমস্যা আমি সমাধান কৰিব পাৰিম। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি। কেনেকুৱা হ'ব? কেনেকুৱা হ'ব? ভাল হ'বনে নহ'ব? দিল্লীত দিল্লীত কোন? দিছপুৰত কোন? কোকৰাঝাৰত কোন? বাস যদি দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি, লগত যোন থাকিব থাকিব, কিন্তু যদি তিনিওটা জায়গাত আমাৰ চৰকাৰ হয়, বিটিচিৰ বাবে ডাবল ইঞ্জিন নহয়, বিটিচিৰ বাবে ট্ৰিপল ইঞ্জিন হ'ব। হয়নে নহয়? এখন ৰেলগাড়ী আৰু তিনিটা ইঞ্জিন। ভাল হ'বনে নহ'ব? কেইটা ইঞ্জিন? দিল্লী, দিছপুৰ, কোকৰাঝাৰ। কেইটা ইঞ্জিন? আৰু এবাৰ কওক, কেইটা ইঞ্জিন? 3টা ইঞ্জিন হ'বৰ কাৰণে বাক্সা জিলাত আমি মানসো জিকিব লাগিব আৰু বাক্সাও জিকিব লাগিব। জিকিম নে নিজিকিম? জিকিম নে নিজিকিম? গতিকে বাক্সা আৰু মানসো যাতে আমি জিকো তাৰ বাবে সকলোৱে দুৰ্গা পূজাৰ পিছৰ পৰা আমি চিন্তা কৰিব লাগিব। দুৰ্গা পূজাৰ আগত বিটিচি, দুৰ্গা পূজাৰ পিছত দিছপুৰ হ'ব? পাক্কা হ'ব? পাক্কা? দুৰ্গা পূজাৰ আগত ক'ত? দুৰ্গা পূজাৰ আগত ক'ত? দুৰ্গা পূজাৰ পিছত ক'ত? বঢ়িয়া। দুৰ্গা পূজাৰ আগত বিটিচি, দুৰ্গা পূজাৰ পিছত দিছপুৰ হ'ব। এতিয়া মোক আপোনালোকে কওক, টিকেটৰ কাৰণে আমি কাজিয়া কৰিম নেকি? কোনোবাই টিকটৰ কাৰণে কাজিয়া কৰিব নেকি? ককলাবাৰী কাজিয়া কৰিম নেকি?
একদম সঁচাকৈ কওক, কাজিয়া কৰিম নেকি? হালবাৰী কাজিয়া কৰিম নেকি? মথনগুৰি কাজিয়া হ'ব নেকি? এতিয়া মোক নহয় বুলি কৈছে, বাহিৰত আকৌ কৈ আছে কিবা পৰিৱৰ্তন কৰক। কাজিয়া হ'ব নেকি? পাৰ্টিয়ে যাকে দিয়ে এইটোৱে হ'বনে নহ'ব? বঢ়িয়া। মুছলপুৰ টিকেটৰ কাৰণে কাজিয়া হ'ব নেকি? পাক্কা? বাগানপাৰাটো কালি সুধি লৈছো, গতিকে ইয়াত নুসুধো আৰু। ঠিক আছে, আৰু কাক সুধিব বাকী থাকিলে? দিহিৰা টিকেটৰ কাৰণে কাজিয়া হ'ব নেকি? একদম নহয়তো? মোক কথা দিছে? পাক্কা? পুৰা হাত উঠাই কথা দিয়ক যে টিকটৰ কাৰণে কাজিয়া নকৰো। এটা হাত চাপৰি বজাই দিয়ক। পুৰা টিকেট আপোনালোকে বিচৰা মতে হ'ব, কিন্তু যদি 10টাইতো একেজনকে ভাল পাওঁ বুলি নকব, কৰবাততো কম বেছি থাকিবই। থাকিব নে নাথাকিব? গতিকে কম বেছি থাকিলেও আপোনালোকে নৰেন্দ্ৰ মোদী মুখৰ ফালে চাই আৰু মোক অলপ মৰম কৰি আপোনালোকে কোনো কাজিয়া কৰিব নোৱাৰিব। পদুম ফুলৰ ছবিত ভোট দিব লাগিব। দিব নে নিদিব? পদুম ফুল লাগে নে নালাগে? লাগে নে নালাগে? লাগে। আজি প্ৰথমবাৰ বিজেপিত পদুম ফুলত আমি সকলো সিটতে ইলেকশ্যন উঠিম। 2-4টাত উঠিব নুঠো বেলেগ কথা, কিন্তু আমাৰ কোনো এইবাৰ লগত নাথাকে। আমি অকলে ইলেকশ্যন খেলিম। তাৰমানে বেলটত পদুম থাকিবই। পদুম জিকিব নে হাৰিব? পাক্কা? পিছত নকব আৰু ছাৰ অমুকক কেণ্ডিডেট দিব লাগিছিল, নিদিলে সেইকাৰণে বেয়া হৈ গ'ল। কম নেকি তেনেকা? নকওঁতো। কয় যদি এতিয়াই কৈ দিওঁ, বোলে ছাৰ আমাৰ মতে দিলে জিতব, নহলে নিজিতিব, তেতিয়া বেলেগ কথা। কিন্তু যোনেই কেণ্ডিডেট নহওক কিয় পদুমক আমি ভোট দিম। হ'বনে নহ'ব? ক্লিয়াৰ কৰি কওক। দিলীপ শইকীয়াৰ মুখৰ ফালে চাই কওক, কাৰণ টিকেট তেওঁহে দিব লাগিব, টিকট দিয়া কাম মোৰ নহয়। ঠিক আছে? আৰু নকব পৰিৱৰ্তন কৰক, মোক কৰক। যি হ'ব হ'ব, সময়ত দেখা যাব। খালি মিটিঙে নকব, হ'ব না? ঠিক আছে। এতিয়া মই আৰু 3টামান কথা কম। আজি আমি এই মিটিঙত অহাৰ আগতে মুছলপুৰত DC অফিচত আমি মিটিং কৰিছিলো। কিয় মিটিং কৰিছিলো? আমাৰ বাক্সা জিলাত বহুতো দুখীয়া মানুহে অৰুণোদয় আঁচনি পোৱা নাই, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি হিচাপ কৰি চাইছিলো যে বাক্সাত কিমানে অৰুণোদয় পাই আছে। আমি হিচাপ কৰি দেখিলো যে 40,000 পৰিয়ালে অৰুণোদয় পাই আছে, কিন্তু বহুত দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। আজি মই মুছলপুৰৰ DC অফিচত বহি একেদিনাই অৰুণোদয় 40,000ৰ পৰা 65,000 কৰি থৈ আহিছো, যাতে আৰু 25,000 মানুহক আমি অৰুণোদয় দিব পাৰো। কোনোবা যদি বুথ কমিটিৰ মিটিঙৰ পিছত, গাঁও সভাৰ পিছত কোনোবা যদি দুখীয়া দৰিদ্ৰ মানুহ মিছ হৈ যায়, আপোনালোকে আমাৰ ডিষ্ট্ৰিক্টত বা মণ্ডলত এপ্লিকেশ্যনখিনি দি দিব, হ'বনে? যাতে কোনো দুখীয়া মানুহ বাদ পৰি যাব নোৱাৰে। লাগিলে 2-3 হাজাৰ মই আৰু দি দিম, হ'ব? কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ আঁচনিৰ পৰা কোনো যাতে দুখীয়া দৰিদ্ৰ মানুহ বাদ পৰি যাব নোৱাৰে, হ'ব? নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম। আৰু BTCত ইলেকশ্যন থাকিলেও
লিষ্টখন আগত হৈ গ'লে আমি সেপ্টেম্বৰত দিব পাৰিম সেই কাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায় তাৰ ফালে আপোনালোকে চকু দিব হ'ব দ্বিতীয়তে আমাৰ মহিলা উদ্যমিতা লাখপতি বাইদেউ মই আজি হিচাপ কৰি চালো মানস সমষ্টিত ৩৫,০০০ মহিলাই লাভ কৰিব আৰু বাক্সা সমষ্টিত ৩৩,০০০ মহিলাই লাভ কৰিব যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ ইয়াৰ পিছত CM AAA অৰ্থাৎ ডেকা লৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা বছৰ আমি বাক্সাত 400 লৰাক দিছিলোঁ আজি মই একে কোবে ডিসিক কৈ আহিছো যে 400 জাগাত 1200 লৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে তৃতীয়তে আমাৰ ফাতেমাবাদ বাগিচা আৰু দুমনি বাগিচা ঠিকে কৈছোনে নামটো দুমনি বাগিচাত আমি এটি কলি দুটি পাত আঁচনি 5,000 টকাকৈ পাব তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছো বাক্সা জিলাত বহুত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই বাক্সাটো নাই মানসতো নাই গতিকে বাক্সাৰ কাৰণে আজি মই নতুনকৈ 4,000 ৰেচন কাৰ্ড দি আহিছো আৰু মানসৰ কাৰণেও 4,000 নতুনকৈ আজি মই ৰেচন কাৰ্ড দি থৈ আহিছো তাৰ মানে এদিন মুছলপুৰত আহি কিমান মানুহৰ কাম কৰি থৈ গলো কিমান হ'ব অৰুণোদয় হল 65,000 মহিলা উদ্যমিতা মিলি 70,000 আৰু 70 আৰু 60 কিমান হল 1,30,000 বাকি কেইটা আঁচনিটো 20,000 1.5 লাখ মানুহৰ কাম আজি ৰাতিপুৱাই মই আহি কৰি থৈ গৈছো এতিয়া আপোনালোকে চিন্তা কৰক যদি মাজে মাজে আমি বিটিচিত আহি থাকো ইয়াতকৈ আৰু বেছি কাম হ'বনে নহ'ব হ'বনে নহ'ব আমাৰ কংগ্ৰেছৰ এজন নতুন সভাপতি হৈছে কেইদিনমান আগতে তেওঁ কোকৰাঝাৰত আহি ক'লে যে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী বিটিচিত নাহিছিলে আৰে বাবা কিয় নাহিছিলে বোলে নহয় কংগ্ৰেছৰ দিনত কোকৰাঝাৰ হাগ্ৰামা আৰু দিছপুৰত কংগ্ৰেছ আমি মিলামিছাকৈ চলি আছিলো মই আপোনালোকক সুধিছো যে অসমৰ মুখ্যমন্ত্ৰী বাক্সা জিলাৰ মুখ্যমন্ত্ৰী হয় নে নহয় অসমৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰৰ হয় নে নহয় অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰ উদালগুৰি বাক্সাৰ হয় নে নহয় গতিকে মই কিয় নাহিম মই যদি মুখ্যমন্ত্ৰী হয় আপোনালোকৰ ওচৰত আহিব লাগিব নে নালাগিব আমি বিচাৰো যে বিটিআৰৰ ৰাইজ দিছপুৰলৈকে যাওক কোনো আপত্তি নাই কিন্তু মই যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী থাকিম মই বিটিআৰত আহিয়ে থাকিম মোক কোনেও ৰাখিব নোৱাৰে কাৰণ বিটিআৰৰ ৰাইজেও মোক ভোট দি মুখ্যমন্ত্ৰী পাতিছে ভোট দিছে নে নাই আপোনালোকে এছেম্বলিত ভোট দিয়ে নে নিদিয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী আপোনালোকে পাতিছে নে নাই পাতা গতিকে মোদী ডাঙৰীয়াও বিটিচিত আহিব মুখ্যমন্ত্ৰীও বিটিচিত আহিব কাজিয়া কৰিবৰ কাৰণে নহয় উন্নতি আৰু বিকাশৰ গংগা বুৱাই আনিবৰ কাৰণে আমি বিটিচিত আহিব লাগে নে নালাগে এই কংগ্ৰেছ পাৰ্টিয়ে কয় তয়ো খা ময়ো খা কোনেও কাকো ডিষ্টাৰ্ব কৰিব নালাগে আমি কওঁ তুমিও নাখাবা আমিও নাখাম বিটিচিৰ মানুহক খুৱাম আৰু সেইটোৱে হৈছে আমাৰ লক্ষ্য ভুল কৈছো নে শুদ্ধ কৈছো তই খা ময়ো খাওঁ কোনেও কতো দিগদাৰ কৰিব নালাগে সেইটো হল এটা নীতি হল তয়ো নাখাবি ময়ো নাখাবি দুখীয়া দৰিদ্ৰক একেলগে খুৱাম কোনটো ভাল এতিয়া আপোনালোকে কওক কংগ্ৰেছৰটো ভাল নে আমাৰটো ভাল কংগ্ৰেছৰটো ভাল নে আমাৰটো ভাল
এতিয়া কংগ্ৰেছে জ্ঞান দিয়ে যে বিটিচিত আমি নাহো, মাত্ৰ আমাক তোমালোকে সমৰ্থন কৰিবা। আমি কৈছো নহয়, মই যদি বিটিচিত নাহো, দিহিৰাৰ মানুহে মাটিৰ অধিকাৰ কেনেকে পাব? হয়নে নহয়? মই যদি বিটিচিত নাহো, ৰাইজে পাগলা দিয়াৰ ওপৰত দুখন দুখন দলং কেনেকে পাব? পাগলা দিয়াৰ ওপৰত এখন দলঙত 250 কোটি টকা। বিটিচিয়ে অকলে বনাব পাৰিব নেকি? ডাঙৰ ডাঙৰ অসমমালা ৰাস্তা বিটিচিয়ে অকলে বনাব পাৰিব নেকি? অৰ্থাৎ দিল্লী, দিছপুৰ, কোকৰাঝাৰ লগ লাগিলেহে বিটিচিৰ কাম হ'ব পাৰে। হয়নে নহয়? আজি প্ৰধানমন্ত্ৰীয়ে যদি আৱাস যোজনাৰ ঘৰ নিদিয়ে, মই অকলে দিব পাৰিম নেকি? প্ৰধানমন্ত্ৰীয়ে যদি আয়ুষ্মান ভাৰত নিদিয়ে, মই অকলে দিব পাৰিম নেকি? প্ৰধানমন্ত্ৰীয়ে যদি কিষাণ সন্মান নিদিয়ে, মই অকলে দিব পাৰিম নেকি? মই যদি অৰুণোদয় নিদিওঁ, কোকৰাঝাৰে দিব পাৰিব নেকি? তাৰ মানে কোকৰাঝাৰ, দিল্লী, দিছপুৰ একেলগ হলেহে আমাৰ বিটিচিৰ উন্নতি হ'ব, বিটিচিৰ দৰিদ্ৰ ৰাইজৰ উন্নতি হ'ব। ঠিকে কৈছো নে নাই? মই যদি ভুল কৈছো মোক শুদ্ধ কৰি দিব। মই ঠিক কৈছো নে নাই? ঠিক কৈছো? যদি ঠিক কৈছো তেতিয়াহ'লে কি বুজিছে? দিল্লীটো বিজেপি, দিছপুৰতো বিজেপি, বাক্সাটো কি লাগিব? কি লাগিব? পদুম ফুল ফুলিব লাগিব। এইবাৰ ফুলিব নহয়? ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিব, কোনো হাৰিব নালাগে। আমি কাকো হৰুৱাব অহা নাই। আমি মাত্ৰ বিটিচিৰ ৰাইজ যাতে জিকে, বিটিচিৰ যাতে উন্নতি হয়, তাৰ কাৰণেহে আমি আপোনালোকৰ মাজত আহিছো। আমাৰ একো উদ্দেশ্য নাই। নহলে আমিও ক'ব পাৰিলোহেঁতেন তয়ো খা ময়ো খা, কোনো আহিব নালাগে। গুৱাহাটীত বহি থাক, বিটিআৰত যোনে খাইছে খাই থাকক, আৰু আমিও দিল্লীৰ দিছপুৰত খাই থাকো। মোদী ডাঙৰীয়াই ক'ব যে তই দিল্লীত থাক, মই দিছপুৰত থাকো, কোনো ক'তো আহিব নালাগে। কিন্তু বিজেপিত এইবিলাক নহব। দিল্লীয়েও দিছপুৰত চাব আমি বেয়া কাম কৰি আছো নেকি। ঠিক তেনেকে আমিও ৰাইজৰ লগত থিয় হ'ব লাগিব যে বাক্সা জিলাৰ ৰাইজে চৰকাৰী আঁচনি পাইছে নে পোৱা নাই, কৰিব লাগিব নে নাই? আৰু সেইকাৰণে ৰাইজ এই ইলেকশ্যন আমি কোকৰাঝাৰৰ কাৰণেও খেলিব লাগিব, দিছপুৰৰ কাৰণেও খেলিব লাগিব, যাতে আমাৰ অসমত বিকাশৰ গংগা সদায় সুন্দৰ কৰি নামি থাকিব পাৰে। সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ থাকিব পাৰে। আৰু মই এটা ডাঙৰ লাইন আপোনালোকক কৈছো, মনত ৰাখিব, কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। সকলো। আমি এটাই বিচাৰো যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাই, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। এইটোৱে হৈছে আমাৰ লক্ষ্য। আৰু তাৰ কাৰণে এই ইলেকশ্যনত আমি সকলোৱে প্ৰচেষ্টা কৰিম, বিজেপিক জিকাম, আৰু আমি শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰ পৰিৱেশৰ মাজেৰে আমি বিটিচিক নৱ নিৰ্মাণ কৰিম। আজি মই যেতিয়া মুছলপুৰৰ পৰা জালাহলৈ আহি আছো, মোক কোনোবা এইমাত্ৰীয়ে গাড়ীত ৰখাই কৈছে, ঐ বাবা এটা অৰুণোদয় দিবি দেই। শুনি মনটো ভালো লাগে, বেয়াও লাগে। এটা ভাল লাগে যে মোৰ ওপৰত বিশ্বাস ৰাখিছে যে ই মোৰ পেটৰ ল'ৰা অৰুণোদয় দিব পাৰে, কিন্তু লগত মনটো বেয়াও লাগে যে ইমান দিন বেচেৰিয়ে অৰুণোদয় পোৱা নাই। মানুহৰ চকুৰ পৰা আমি চকুলো মুচিব লাগিব।